মুঠতে ইয়াৰ লুইনজ্যোতি গগৈদেৱে আমাৰ 6 নং ৱাৰ্ড গগৈ চুকত আহি শ্ৰমদান কৰিছে আৰু লগতে আহি সকলো ৰাইজক লগ কৰি শিলো পেলাইছে। আমাৰ গাঁৱৰ ৰাইজে এইখিনি পাই বহুত সুখী হৈছে। আগতেও বহুতবাৰ তেনেকৈ আমাৰ হেৰি কৰা হৈছিলে, চব আধাৰকৈ আমাক বহুত দুখত পেলালে। এতিয়া আমাৰ বহুত দুখ হৈ পেলাইনি এতিয়া যে লুইনজ্যোতি গগৈ আহি এইখিনি শ্ৰমদান দিয়াৰ গতিকে আমাৰ গাঁৱৰ ৰাইজে বহুত সুখী আৰু যাতে আমি আশীৰ্বাদ কৰিছোঁ তেওঁ আৰু আগলৈ আগবঢ়াব পাৰোঁ, এই আমাৰ কামনা। আমাৰ মৰাণ খোৱাং সমষ্টি, এতিয়া আগত মৰাণ আছিলে, এতিয়া খোৱাং সমষ্টি হ'ল। বিধায়কগৰাকী আগত আহিছিলে, তেখেতে মুঠতে আমাক 1 লাখ টকা দিছিলে দেই। তাৰ পৰা আকৌ PWৰ ফালৰ পৰা 1 লাখ টকা দিছিলে। 2 লাখ টকা দিয়াৰ পিছত কি কৰিলে, মাত্ৰ এইটো 3 গাড়ী হেৰি পেলাই একো নাই, সেই আগত মানে আধাতে পেলাই তেনেকৈ হেৰি কৰি থৈ গ'ল। মাইকী মতা সকলো মানুহে গোট খাই মানে আমি আৰু যিহত পাই তিহত আনি যিডোখৰ মেইন বোকা সেইডোখৰ আমি পুতি লোৱা হৈছিলে। বাকী আমাৰ আৰু একো হেৰি নকৰিলে। আমাৰ বহুত অসুবিধা হয়, ল'ৰা ছোৱালী স্কুল ওলোৱা অসুবিধা বা মানুহ ওলোৱা ক্ষেত্ৰত পানীটো আমাৰ আলি ডুবি যায়। গতিকে আমাৰ স্কুলীয়াখিনি ওলাই যাবলৈ বহুত, অকল আমাৰেই নহয়, 1 নং চৰাইহাবি ল'ৰা ছোৱালী বহুত এইটো ৰাস্তাই অহা যোৱা কৰে। আকৌ ধৰি লৈছোঁ আমাৰ ৰায়দাঙালীৰ ওপৰত এখন দলং হ'ব লগা হৈছিলে, সেইখনো আমাৰ নহ'ল। এতিয়া 1 নং চৰাইহাবি যিখিনি ষ্টুডেণ্ট ল'ৰা সেইখিনি আহি আমাক ইপাৰৰ পৰা চিঞৰি থাকে যে আইতা পাৰ কৰি দিয়ক, বা দাদাহে যাকে নহওক লাগে আহি চিঞৰি থাকে। আমাৰ ইমান দুখ লগা কথা, আমিতো ষ্টুডেণ্টখিনি পাৰ নকৰাকৈ থাকিব নোৱাৰোঁ, কিমান দুখ। আৰু আমাৰ মুঠতে যদি এই ৰায়দাঙালী এইটোত যদি এখন সৰু সুৰা দলং দি দিয়াহেঁতেনো ষ্টুডেণ্টখিনি অহা যোৱা কৰিবলৈ বহুত সুবিধা হ'লহেঁতেন। সেইবিলাক জনাইছোঁ। আৰু মুঠতে মই যে চক্ৰ গগৈদেৱ প্ৰথম জিকি যেতিয়া আমাৰ মধুপুৰ ৰাইডিঙে স্কুললৈ আহিছিলে, তেতিয়া মুঠতে মই মধুপুৰ আকৌ 1 নং চৰাইহাবি 2 নং চৰাইহাবি গোটেই ষ্টুডেণ্টৰ চাইন লৈ আকৌ ইয়াৰ মধুপুৰ ইয়াৰ হস্পিটেলৰ ডক্তৰ নাৰ্ছ স্কুলৰ মাষ্টৰনী সকলোৱে মই ষ্টাম্প চাইন লৈ মানে তেখেতক মই সেইখন হেৰি এপ্লিকেশ্যন দিয়া হৈছিলে। কিন্তু মই এইটো ভুল হ'ল, মই জেৰক্স কপিটো নকৰিলোঁ। লগত জেৰক্স কপিটো থকা হেঁতেন মই এতিয়া কিবা এটা হেৰি কৰিব পৰা হ'লহেঁতেন। এতিয়া জেৰক্স কপি নাই। বাৰম্বাৰ আমি কিমানবাৰ গৈ চক্ৰ গগৈ গ'লোঁ, আমাৰ ৰাস্তাটো লাগে আৰু সেয়া দলংখন লাগে, তথাচৰো মানে কাণ নিদিলে। আজিলৈও নিদিলে। আজি সেই লুইনজ্যোতি গগৈ আহি এইখিনি কৰি দিয়ে, আমি বহুত সুখী হৈছোঁ। আমি গোটেই ৰাইজে মুঠতে তেওঁক আৰু আগবাঢ়ি যাবলৈ আমি সহায় কৰিম বুলি ৰাইজে আশীৰ্বাদ কৰিছোঁ। আমি অসম জাতীয় পৰিষদে আৰম্ভণিৰে পৰা এটা নীতি আমি লৈ আহিছোঁ যে আমি জনমুখী কাম কাজৰ যোগেদি মানুহৰ মাজলৈ যাতে আমি যাব পাৰোঁ। আৰু ৰাজনীতিৰ লক্ষ্য উদ্দেশ্য কেৱল মাত্ৰ ক্ষমতাৰ্জনেই নহয়, আমি জনতাৰ সেৱা কেনেকৈ কৰিব পাৰোঁ। এনেই গণতান্ত্ৰিক ব্যৱস্থাত যিটো ৰাজনীতিৰ যিটো মূল লক্ষ্য, জনতাৰ প্ৰতি দায়িত্ব দায়বদ্ধতা, সেইটো পালন কৰিবৰ কাৰণে আমাৰ দলৰ তৰফৰ পৰা আমাৰ যিসকল জাতীয় সৈনিক সেৱক আছে তেওঁলোকে বিভিন্ন সময়ত এনেকুৱা জনমুখী কাম কাজ কৰে। শেহতীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সময়ত আমি এটা জাতীয় সেৱা কেন্দ্ৰ আমি তাত দিছিলোঁ, বা বিভিন্ন অনুষ্ঠানসমূহত আমাৰ এটা দায়িত্ব থাকে। এনেকৈ গাঁওবোৰত যেতিয়াই এনেকুৱা ধৰণৰ সামাজিক কাম ৰাইজে মিলি কৰে, আমিও আমাৰ ফালৰ পৰা যিমান পাৰি যৎপৰোনাস্তি আমি সহযোগিতা আগবঢ়াওঁ, শ্ৰমদান কৰোঁ। আজি এই অঞ্চলত চৰাইহাবিৰ এই গগৈ চুকত আমি শ্ৰমদান কৰিছোঁ। তাৰ উপৰিও বেলেগ বেলেগ অঞ্চলসমূহতো আমি এটা আমাৰ ফালৰ পৰা বিভিন্ন আমাৰ দলৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াইছে। ক'ৰবাত যদি মাটি দিব লগা হৈছে মাটি দিছে, ক'ৰবাত যদি শ্ৰম দিব লগা হৈছে শ্ৰম দিছে। গতিকে এইটো আমাৰ এটা সামাজিক দায়িত্ব, এটা জাতীয় দায়িত্ব হিচাপে আমাৰ দলে আমি সকলোৱে গ্ৰহণ কৰি আহিছোঁ। আপোনালোকে এইবোৰ অঞ্চললৈ আহিলে দেখিবই যে ইয়াৰ বিধায়কেই হওক বা চৰকাৰখনৰ তেওঁলোকৰ বিফলতা, তেওঁলোকে এতিয়াও উন্নয়নৰ কথা কৈ থাকে, অথচ এই ৰাস্তা ঘাটসমূহৰ অৱস্থা আজিলৈকে তেওঁলোকৰ চকুত পৰা নাই। আনকি 2 লাখ টকাৰ এবাৰ আবণ্টন দিয়াৰ পাছত কেৱল মাত্ৰ 2 গাড়ী ডাম্পাৰতে তেওঁলোকে দায়িত্ব সামৰিলে, ৰাইজে কোৱা এইটো অভিযোগ। গতিকে এনেকুৱা ধৰণৰ দুৰ্নীতি স্বজনতোষণেৰে চলি আছে। আৰু বহু ভিতৰুৱা অঞ্চলসমূহত এনেকুৱা ৰাস্তা পথৰ অৱস্থা খুব বেয়া। কেৱল মাত্ৰ খোৱাং সমষ্টিয়ে নহয়, আমি অসমৰ বিভিন্ন প্ৰান্তলৈ যাওঁতে উন্নয়নৰ এই ছবি দেখিছোঁ। গাঁৱৰ মানুহে বোকা গছকি কেনেকৈ নিজৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ পঠাব লাগে, কেনেকৈ তেওঁলোকে বোকা ফেনেকি কেনেকৈ নাৱেৰে পাৰ হৈ কেনেকৈ তেওঁলোকে বজাৰ কৰিবলৈ যাব লাগে, এই পৰিৱেশ অসমৰ বিভিন্ন গাঁৱত, খোৱাং সমষ্টিৰো বহু গাঁৱত আছে।